ধন্যবাদ চাই থকা সমূহ দৰ্শকক মই স্বাগতম জনাইছো। হয়, মই বৰ্তমান উপস্থিত আছো মাৰ্ঘেৰিটা ৫ নং ৱাৰ্ডত থকা মছজিদপট্টিত। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে যে মাৰ্ঘেৰিটাত বিভিন্ন অঞ্চলত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আৰু সেয়েহে মোৰ সতীৰ্থক দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান আজি ২-৩ দিনৰ আগত যিহেতু আপোনাৰ গৰাখহনীয়াই এটা বাসগৃহ ইতিমধ্যে ধ্বংস কৰি দিছে। মোৰ সতীৰ্থ সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছে কিদৰে এটা ঘৰ বৰ্তমান গৰাখহনীয়াত ধ্বংস হৈ গৈছে। আৰু যিহেতু ক'ব লাগিব যে মাৰ্ঘেৰিটাত আপোনাৰ বিভিন্ন অঞ্চলত আপোনাৰ গৰাখহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কেইবাটাও বাসগৃহ বৰ্তমান মছজিদপট্টিত কেইবাটাও বাসগৃহ ইতিমধ্যে পানীত বুৰিডিং নৈত বুৰ গৈছে। আৰু মোৰ লগত বৰ্তমান ইয়াৰ মছজিদপট্টিৰ স্থানীয় ব্যক্তি আছে, তেওঁৰ পৰা কিছু কথা আমি পাতিবলৈ আমি ইয়াত চেষ্টা কৰিম। যিহেতু প্ৰথমে আপোনাক স্বাগতম জনাইছো। যিহেতু দেখিবলৈ পোৱা গৈছে যে আপোনাৰ মাৰ্ঘেৰিটা অঞ্চলত গৰাখহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আৰু ৫ নং ৱাৰ্ডত থকা আপোনাৰ যিহেতু মছজিদপট্টিত এটা ঘৰ ইতিমধ্যে আপোনাৰ গৰাখহনীয়াত ধ্বংস হৈ গৈছে। যিহেতু আপোনাৰ এই ঘটনাটো সংঘটিত হোৱা আজি প্ৰায় ৩-৪ দিন হৈ গ'ল। আৰু মাৰ্ঘেৰিটা পৌৰসভা ইতিমধ্যে কেনেকুৱা ধৰণৰ আপোনালোকৰ ওচৰলৈ আহিছেনে বা কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব? নমস্কাৰ, আপোনালোকে দেখি আছে মাৰ্ঘেৰিটা নগৰত মজমজিয়াত এই আমাৰ ৫ নং ৱাৰ্ডত মছজিদপট্টি এলেকাত এই যিটো গৰাখহনীয়া দিহিং নৈ অতি পুৰণি গাঁও। ইয়াত প্ৰায় ৫ দিন আগতে নদীয়ে খহাই নিলে। তাৰ আগতে এবাৰ বানপানী আহিছিলে, সেই সময় অলপ হৈছিলে, কিন্তু সিদিনাখন বেছি হ'ল। এতিয়া এই ৰাস্তাটো যদি বন্ধ হৈ যায় তেতিয়াহ'লে গোটেইখিনি গাঁও একেবাৰে কাটাপ হৈ যাব। অতি পুৰণি ঐতিহাসিক এটা বস্তু আপোনালোকক মই কওঁ, প্ৰায় ১৪০ বছৰ পুৰণা ইয়াত কবৰস্থান, ব্ৰিটিছ কবৰস্থান, যিটো চাহাব কবৰস্থান বুলি কওঁ, তাৰপিছতে মছজিদ, আৰু এই কমপ্লিট গাঁওখন একেবাৰে বিচ্ছিন্ন হৈ যাব। গতিকে এইটো যেতিয়া হ'ল, মই লগে লগে গৈ পেলাই মাৰ্ঘেৰিটা নগৰ সমিতি পৌৰসভাত আমাৰ পৌৰপতি আনন্দ শৰ্মা ডাঙৰীয়াক মই খবৰ দিলোঁ যে এনেকুৱা এনেকুৱা হ'ল। তেওঁ ক'লে যে ঠিক আছে, চাহাব নাই, গুৱাহাটী গৈছে, আহি যাব। নেক্সট ডে যেই আহিলে, যেই অহা পিছতে এতিয়ালৈকে কোনো তেনেকুৱা পদক্ষেপ লোৱা নাই। আৰু দিনে দিনে বেয়া ফালে মানে হৈ আছে। যদি এই ৰাস্তাটো যদি আৰু বেয়া হৈ যায় তেতিয়াহ'লে এই গাঁওখন একেবাৰে বিচ্ছিন্ন হৈ যাব। হয়, ধন্যবাদ জনাইছোঁ। দেখিবলৈ পোৱা গৈছে যে বৰ্তমানলৈকে এতিয়াও আপোনাৰ মাৰ্ঘেৰিটা পৌৰসভাৰ কোনো ধৰণৰ তেনেকুৱা ব্যক্তিয়ে ইয়াত তেওঁলোকৰ খবৰ লোৱা নাই বা বুজ লোৱা নাই। সমগ্ৰ মাৰ্ঘেৰিটাতে বিভিন্ন ঠাইত এতিয়া গৰাখহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। তেওঁলোকে আহ্বান কৰিছে যে অতি সোনকালে চৰকাৰে কিবা এটা সিদ্ধান্ত ল'ব লাগে। তেওঁলোকৰ এতিয়া বৰ্তমান যিহেতু স্থানীয় ব্যক্তিজনে ইতিমধ্যে কৈ গ'ল যে এইদৰে যদি গৰাখহনীয়া হৈ থাকে তেনেহ'লে এইখন গাঁও আপোনাৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হ'বলৈ বেছি সময় নালাগিব। মাৰ্ঘেৰিটাৰ পৰা মই অভিজিত কাকতি, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা ১৫ আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।